ভ্ৰাম্যমানত খলকনি বৰদৈচিলাৰ সীতাৰ সংসাৰৰ। প্ৰথম পেণ্ডেলতে হাউচফুল দৰ্শক। চাৰ্কাছ নহয়, এখন ভাল নাটক চালো। সীতাৰ সংসাৰ চাই পৰম সন্তুষ্টিৰে উভতিল দৰ্শক। ভ্ৰাম্যমান থিয়েটাৰৰ নাটক সন্দৰ্ভত শেহতীয়াকৈ সৃষ্টি হোৱা বিতৰ্কৰ মাজতে বৰদৈচিলা থিয়েটাৰে পূৰ্বৰ ধাৰা অক্ষুণ্ণ ৰাখি চলিত নাট্যবৰ্ষতো সঁচা নাটক লৈ দৰ্শকৰ মাজলৈ আগবাঢ়িছে। প্ৰবীণ অভিনয় শিল্পী নজৰুল ইছলাম প্ৰযোজিত আগশাৰীৰ ভ্ৰাম্যমান নাট্য দল বৰদৈচিলা থিয়েটাৰে এই বছৰ বিশিষ্ট নাট্যকাৰ নৱৰত্ন পাটোৱাৰীৰ সীতাৰ সংসাৰ নামৰ এখন অগতানুগতিক কাহিনীৰ নাটকখনে দৰ্শকৰ মাজত খলকনি তুলিছে। মূলতঃ ভ্ৰাম্যমান থিয়েটাৰে চাৰ্কাছ আৰু চিত্ৰহাৰ প্ৰদৰ্শনেৰে চমক সৃষ্টি কৰা বুলি অভিযোগ উত্থাপিত হৈ থকাৰ বিপৰীতে সীতাৰ সংসাৰ নাটখনে দৰ্শকৰ হৃদয় জিনিবলৈ সক্ষম হৈছে। এখন আভিজাত্য পৰিয়ালৰ বিপদগামী পুত্ৰ আৰু পিতৃৰ সংঘাতক লৈ এক নিতুল কাহিনীৰে নাট্যকাৰ নৱৰত্ন পাটোৱাৰীয়ে ৰচনা কৰা সীতাৰ সংসাৰ নাটকখনত অধ্যাপক পত্নী সীতাৰ স্বামী সন্তানৰ প্ৰতি দায়বদ্ধতা ত্যাগ আদি অতি সুন্দৰভাৱে উপস্থাপন কৰাত সফল হৈছে। প্ৰায়বোৰ পৰিয়ালত ঘটি থকা বাস্তৱ লগা কাহিনীৰ সীতাৰ সংসাৰ নাটকখন চাই প্ৰতিগৰাকী দৰ্শকে সমাজলৈ এটা ভাল মেছেজ লৈ প্ৰেক্ষাগৃহৰ পৰা উভতি যোৱাৰ ব্যৱস্থা কৰিছে নাট্যকাৰ পাটোৱাৰীয়ে। নৱৰত্ন পাটোৱাৰীৰ পৰিয়ালৰ সকলোৱে সুন্দৰভাৱে চাব পৰা এখন সুন্দৰ নাটক। ভাল লাগিছে, নাটক ভাল আছে, সুন্দৰ আছে। সীতাৰ সংসাৰ ধুনীয়া নাটক হৈছে। সীতাৰ সংসাৰ এখন সমাজে চাব লগা ভাল বাৰ্তা এটা দিছে সমাজলৈ। ধুনীয়া নাটক হৈছে। এগৰাকী বিশিষ্ট নাট্যকৰ্মী পৰিচালক নিৰ্মল দাসে কাহিনীটোক বাস্তৱসন্মতভাৱে তুলি ধৰাৰ লগতে বৰদৈচিলা থিয়েটাৰৰ আটাইকেইগৰাকী অভিনয় শিল্পীৰ পৰা কাহিনীয়ে দাবী কৰা ধৰণেই দলবদ্ধভাৱে নিখুঁত অভিনয় আদায় কৰিবলৈও সক্ষম হৈছে। আমাৰ মাটিত তই শস্য উৎপাদন কৰি মোৰ ঘৰত তই ভৰাব লাগিব। নাটকখনৰ আঁতিগুৰি মাৰি প্ৰতিটো দিশত পৰিচালক নিৰ্মল দাসে সূক্ষ্ম দৃষ্টি দিয়াৰ বাবে নাটকখন সোণত সুৱগা বুলি ক'ব পাৰি, যাৰ বাবে প্ৰতিগৰাকী দৰ্শকে এখন ভাল নাটক চাই পৰম সন্তুষ্টিৰে প্ৰেক্ষাগৃহৰ পৰা উভতি যাব পাৰিছে। নাটকখনত এন.এছ.টিয়ান, মৃদুল বৰুৱা, পল্লৱী ফুকন, গুণীন শৰ্মা, পংকজ বৰাৰ দুৰ্দান্ত অভিনয়ৰ কথাও স্বীকাৰ কৰিছে দৰ্শকে। তাৰ উপৰিও ৰোমান্টিক হিৰো দীপাংকৰ গগৈ, হিমানী কলিতা, কৌতুক অভিনেতা বিমান তালুকদাৰ, হেমন্ত ৰাজ, কৃষ্ণ আদিয়ে সুন্দৰ অভিনয় কৰি দৰ্শকক আপ্লুত কৰিবলৈ সক্ষম হৈছে। সীতাৰ সংসাৰ চাই কি অনুভৱ, কিছু দৰ্শকৰ মতামত আমি আগবঢ়াইছো। বহুত ভাল লাগিছে। নৱৰত্ন পাটোৱাৰীৰ পৰিয়ালৰ সকলোৱে সুন্দৰভাৱে চাব পৰা এখন সুন্দৰ নাটক। ভাল লাগিছে, নাটক ভাল আছে, সুন্দৰ আছে। সীতাৰ সংসাৰ ধুনীয়া নাটক হৈছে। সীতাৰ সংসাৰ এখন সমাজে চাব লগা ভাল বাৰ্তা এটা দিছে সমাজলৈ। ধুনীয়া নাটক হৈছে। সীতাৰ সংসাৰ নাটকখন চালো, ভাল লাগিছে, ধুনীয়া হ'ব। ভাল হৈছে, বঢ়িয়া নাটক, বিৰাট ভাল লাগছে, ফিনিচিং বঢ়িয়া হৈছে।
নৱৰত্ন পাটোৱাৰীদেৱৰ এই সীতাৰ সংসাৰ আজি চালোঁ বৰদৈচিলাৰ মঞ্চত খুবেই ভাল লাগিল, মন চুই গ'ল। যি জাকজমকতা বৰ্তমান আচলতে সেই তাৰ পৰা পৃথক এখন সুন্দৰ উপভোগ্য নাটক, পৰিয়ালকেন্দ্ৰিক নাটক, সঁচাকৈ ভাল লাগিল। বৰদৈচিলাৰ পৰা এনেকুৱা আৰু ভাল ভাল নাটক চাবলৈ পাম বুলি বা অন্য থিয়েটাৰসমূহে যাতে এনেকুৱা মন চুই যাব পৰা যি কেঁচা মাটিৰ গুণ থকা যি আমাৰ পৰিয়ালকেন্দ্ৰিক সঁচা কাহিনী লগা এনেকুৱা কাহিনীবিলাক চাবলৈ পালে ভাল লাগিব। মই মানুহ এটা নতুন ধাৰা আনিব চেষ্টা কৰিছে, তাৰ বাবে মই তেখেতক নৱৰত্ন পাটোৱাৰীদেৱলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। বহুদিনৰ মূৰত এখন নাটক চালে ভাল লাগিল। প্ৰথম পেণ্ডেলতে সীতাৰ সংসাৰে খলকনি তোলাত খুবেই উৎসাহিত আৰু দৰ্শকৰ ওচৰত কৃতজ্ঞ নাট্যকাৰ নৱৰত্ন পাটোৱাৰী আৰু সুদক্ষ পৰিচালক নিৰ্মল দাস। বৰদৈচিলাৰ প্ৰতিগৰাকী অভিনেতা অভিনেত্ৰী প্লাছ আমাৰ প্ৰযোজক আমাৰ শ্ৰদ্ধাৰ নজৰুল দা আটাইয়ে নাটকখনক লৈ বহুত আশা কৰিছিল আৰু আমি ভাবিছোঁ সেই আশা তেওঁলোকৰ পূৰণ হৈছে। এখন প্ৰতিটো পৰিয়ালক, প্ৰতিটো সমাজক, প্ৰতিটো অনুষ্ঠানক এটা বাৰ্তা দিবলৈ আমি নাটকৰ জৰিয়তে চেষ্টা কৰিছিলোঁ। আচলতে নাটক মনৰ খাদ্যহে দিব লাগে, সমল দিব লাগে। সেইখিনি কৰিবলৈ আমি যাওঁতে আচলতে আমি দ্বৈতভাৱে আগবাঢ়ি যাওঁতে আমি আচলতে ভাবিছোঁ যে মনৰ খাদ্য কিজানি দিব পাৰিছোঁ, কাৰণ দৰ্শকৰ আজি যিটো মনৰ যিটো ওলাই যোৱাৰ পিছত যিটো প্ৰত্যেকৰে মুখকেইখন যেতিয়া দেখিছোঁ ভাল লাগিছে আৰু গোটেই নাটকখন দৰ্শকে শুনিছে, প্ৰতিটো সংলাপ শুনিছে। মনটো আজি আনন্দেৰে অলপ ভৰি পৰিছে। কষ্ট যে ইমান দিন কৰিলোঁ, কষ্ট অলপ সফল হোৱা যেন লাগিছে। এখেতে সদায় বৰপেটাৰ পৰা আহি এই গোটেই ৰাতি পৰিচালনা কৰি যিখিনি কষ্ট কৰিছে বা আমিও নাটকখনৰ সকলোখিনি যা যোগাৰ কৰি এটা পাণ্ডুলিপি দিয়াৰ পিছত তাত যথেষ্ট অৰ্ণামেণ্ট, যথেষ্ট অনুভূতি, যথেষ্ট চিন্তাৰ দৰকাৰ হয়। গতিকে মই অকলে নোৱাৰিলোহেঁতেন, এখেত যদি নহ'লহেঁতেন তেতিয়াহ'লে এইখিনি সাফল্য কেতিয়াও নহ'লহেঁতেন। গতিকে মই এখেতক বিশেষভাৱে ধন্যবাদ দিব লাগিব। গতিকে ভাবি আনন্দেৰে ভৰি পৰিছে মনটো আচলতে আজি। ভাল নাটক চোৱাৰ প্ৰতি মানুহ সদায় আগ্ৰহী। নৱৰত্ন পাটোৱাৰীয়ে ভাল নাটক লিখিছে আৰু এই ভাল নাটকখন মই ভালকৈ পৰিচালনা কৰিব চেষ্টা কৰিছোঁ। যোৱাকালি হোৱাৰ পিছত আজি তাৰ 2-3 গুণ মানুহ বেছি দৰ্শক বহুতে থিয় হৈ চাইছে নাটক, মই মন কৰিছোঁ। টিকটো পোৱা নাই হয়তো বহুতে। গতিকে এই যে ভাল নাটকৰ প্ৰতি মানুহৰ আকৰ্ষণটো বাঢ়িল। আমি সদায় এটা বদনাম ভ্ৰাম্যমাণ থিয়েটাৰ আৰম্ভ হৈছে এতিয়া ছ'চিয়েল মিডিয়া, পেপাৰ, ফটো, চাৰ্কাছ, কিবাকিবি। কিন্তু বৰদৈচিলা থিয়েটাৰে নজৰুল ইছলামে সেই চাৰ্কাছ দেখুওৱা নাই, তেওঁ দৃশ্যপ্ৰতিজ্ঞ নাটক দেখুৱায়। গতিকে আৰু ময়ো নাটকৰ মানুহ, আজি MSৰ পৰা আহি মাজে মাজে ভ্ৰাম্যমাণ, বহু বছৰ পিছত আকৌ ডাইৰেকশ্যন কৰিছোঁ। গতিকে যিহেতু নজৰুল দাই ভাল নাটক দেখুৱায়, গতিকে মই ভালকৈ পৰিচালনা কৰিবই লাগিব। মই চেষ্টা কৰিছোঁ, শিল্পীসকলৰ সহযোগ পাইছোঁ। নৱৰত্ন পাটোৱাৰীক ধন্যবাদ, মোক তেওঁৰ নাটকখন পৰিচালনা কৰিব দিছে। নজৰুল দাক ধন্যবাদ, টিমটোক ধন্যবাদ, ভালকৈ অভিনয় কৰিছে। মিউজিক, লাইট, ছেটিংছ সকলোৱে মানে এনেকুৱা টিমৱৰ্ক, এই টিমৱৰ্ক এটা খুব প্ৰয়োজন আৰু এই টিমৱৰ্কটোক ভাল টিমৱৰ্ক এটাক জীয়াবলৈ ভাল দৰ্শকৰ প্ৰয়োজন আৰু সেই ভাল দৰ্শক আজি ইয়াত ভৰি পৰিছে। নিউজ নেক্সট ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।